শ্ৰদ্ধা ৰাইজ পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। মই বানপানী হোৱাৰ পিছদিনাখনে নাজিৰালৈ আহিছিলোঁ, কিন্তু সেইদিনাখন আপোনালোকৰ মাজত আহিব পৰা নাছিলোঁ। চৰকাৰৰ ফালৰ পৰা যিমান দূৰ পাৰি আমি আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিছোঁ, কিন্তু তৎসত্ত্বেও মই জানো যে হয়তো সকলোৱে চৰকাৰী সহায় যিমান পাব লাগিছিল হয়তো কোনোবাই পোৱা নাই বা কোনোবাই পোৱাৰ বাবে প্ৰয়োজনীয় ব্যক্তিও হয়তো বাদ পৰি আছে। আজি সেইকাৰণে মই নাজিৰালৈ আহিছিলোঁ আৰু আমি আপোনালোকৰ যিমান ক্ষয় ক্ষতি হৈছে আমি যেনেকৈ পাৰোঁ আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। আজি চৰকাৰে কিছু সহায় কৰিছে, 10 তাৰিখে আৰু সহায় কৰিব। 9 তাৰিখৰ পৰা আমি আপোনালোকৰ ঘৰে ঘৰে গৈ কাৰ কি ক্ষতি হৈছে তাক বুজ লৈ আমি স্থায়ী ক্ষতিপূৰণ দিয়াৰ বাবেও ব্যৱস্থা হাতত ল'ম। আমাৰ পঞ্চায়তৰ সভানেত্ৰী মহোদয়ে মথাউৰিটোৰ বিষয়ে ৰিকুৱেষ্ট কৰিছে। মই আজি আপোনালোকক ঘোষণা কৰিছোঁ যে আমাৰ মথাউৰিটো অতি সোনকালে আপোনালোকক